বাংলাদেশত হিন্দু যুৱক দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে হত্যা কৰাৰ পিছতে দেওবাৰে দিনৰ 12 বজাত চিলাপথাৰত জাঙুৰ খাই উঠে দল সংগঠনে। বাংলাদেশ গো বেক, মহম্মদ ইউনিছ মুৰ্দাবাদ, ইউনিক চৰকাৰ হাই হাই, ভাৰত বিৰোধী হুঁচিয়াৰ ধ্বনিত কঁপি উঠিল চিলাপথাৰ। বাংলাদেশত দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে হত্যা কৰা, ধৰ্মীয় সংখ্যালঘু হিন্দুসকলক নিৰ্যাতন কৰা, বাংলাদেশক দ্বিখণ্ডিত কৰি হিন্দু ৰাষ্ট্ৰ গঠনৰ দাবীত চিলাপথাৰৰ মাজমজিয়াত বেংগলী ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, UBPO, হাজং ছাত্ৰ সন্থা, TMPK আৰু গোৰ্খা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। পুতলিকা দাহ কৰি কল্যাণকামী ভাৰতবৰ্ষৰ ওপৰত অত্যাচাৰ কৰিলে অনাগত দিনত বাংলাদেশৰ ওপৰত জংগী হিংসাত্মক কাৰ্য কৰিবলৈ বাধ্য থাকিব বুলি হুংকাৰ প্ৰদান কৰে। যে আমাৰ বাংলাদেশত যি হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, এই অত্যাচাৰ ইউনিট চৰকাৰে ইমিডিয়েট বন্ধ কৰিব লাগে। যদি এনেকুৱা ধৰণেৰে অত্যাচাৰ চলি থাকে, আমি ভাৰতৰ মানুহ যদি আমি BSFৰ লগত আমি যদি এই 3-4টা সংগঠন বা 4-5টা যদি সংগঠনো আমি গৈ পিনি থিয় হৈ দিওঁ না, আমাৰ বাংলাদেশ টুকুৰা টুকুৰা হৈ যাব। বাংলাদেশে ভাবি আছে যে সেই যে বেলেগৰ যে চাইনাৰ পৰা আহি সিহঁতক সহায় কৰিব বা কিবাৰ পৰা আহি পাকিস্তানৰ পৰা আহি সিহঁতক সহায় কৰিব, এই সময় নাপাব। আমাৰ অসমৰ মানুহখিনিও যদি গৈ পিনি আমি বৰ্ডাৰত থিয় হৈ দিওঁ, সিহঁতৰ চিকেন নেক খতম হৈ যাব। ইমানখিনি দল সংগঠনে ইয়াত প্ৰতিবাদ জনাইছোঁ, বিশেষকৈ বাংলাদেশৰ ওপৰত। বাংলাদেশৰ মহম্মদ ইউনিছ যিজন ভাৰপ্ৰাপ্ত উপদেষ্টা নে কিবা বুলি কয়, আমি ভালকৈ গমো নাপাওঁ। ইয়াৰ পৰা আমি অসমৰ পৰা চিধাকৈ কৈ দিছোঁ, চিধা যে বাংলাদেশৰ নিচিনা সৰু ৰাষ্ট্ৰ এখনক ভাৰতৰ নিচিনা দেশে 2 মিনিটত বা 2 দিনত আমি সমাপ্ত কৰিব পৰা ক্ষমতা আমাৰ ভাৰত চৰকাৰৰ আছে। গতিকে ইয়াৰ পৰা মই ভাৰত চৰকাৰ তথা অসম চৰকাৰক আহ্বান জনাইছোঁ, কূটনৈতিক হওক, প্ৰশাসনিক বিভাগেই হওক, আৰু লগত আমি 7 ছিষ্টাৰৰ যিসকল আমাৰ জনসংখ্যা আছে, সকলোৱে সহযোগিতা কৰিম বাংলাদেশক টুকুৰা টুকুৰ কৰি হিন্দু ৰাষ্ট্ৰ গঠন কৰিব। ইমানে ক'লোঁ। জয় অসম, জয় হিন্দ। প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় 500 শতাধিক মানুহ আমি জমা হৈছোঁ, আৰু আমি ইয়াৰ পৰা এটাই মেছেজ দিব বিচাৰোঁ ভাৰত চৰকাৰক। যিহেতু ভাৰত চৰকাৰে চবেই জ্ঞাত যে আজিৰ ডেটত বাংলাদেশৰ নিচিনা এটা সৰু দেশে যি দেশ গঠন কৰাৰ অৱদান সম্পূৰ্ণ ভাৰতবৰ্ষ আছে। এই দেশ গঠন কৰাত ভাৰতবৰ্ষৰ সৈনিকো শ্বহীদ হৈছে। আজিৰ ডেটত এইখন দেশে ভাৰতবৰ্ষৰ চকু দিছে। ভাৰতবৰ্ষৰ নৰ্থ ইষ্ট আমাৰ হাতবনিৰ ৰাজ্যক সিহঁতে ভাৰতৰ পৰা বোলে দ্বিখণ্ডিত কৰিব, আমাৰ চিকেন নেকক বোলে টুকুৰা কৰি দিব। ইমান সাহস সিহঁতে ক'ৰ পৰা পাইছে? তাত নিশ্চয় পৰকীয় কোনোবা দেশৰ সাহায্য আছে সিহঁতৰ লগত, নহ'লে বাংলাদেশৰ নিচিনা সৰু এখন দেশে ইমান ডাঙৰ সাহস ক'ৰ পৰা পাইছে? হয়তো চাইনা নহ'লে আমাৰ পাকিস্তান, আমাৰ যিখন দুশ্মন দেশ দুখন আছে, সিহঁতৰ হ'লেও তাত পৰকীয় হ'লেও সমৰ্থক আছে। গতিকে আমাৰ ভাৰতবৰ্ষই এই সিহঁতৰ যিটো গ্ৰেটাৰ বাংলাদেশ বুলি মেপ বনাইছে, ইয়াত আমি মানে ইমান দুৰ্বল বুলি ভাবিব নালাগে। আমি সম্পূৰ্ণ চকু ৰাখি ভাৰতবৰ্ষই তাৰ বিপৰীতে কাম কৰি যাব লাগে, আমাৰ শক্তিটো প্ৰদৰ্শন কৰিব লাগে। যিহেতু আমাৰ নিচিনা এখন ইমান ডাঙৰ দেশ, গণতন্ত্ৰ দেশে যদি আমি বাংলাদেশৰ নিচিনা এখন দেশ স্বাধীন কৰি দিব পাৰি পাকিস্তানৰ পৰা, তেনেহ'লে তাত আমি আৰু এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰিব পাৰিম। ইমান ক্ষমতা আমাৰ ভাৰতবৰ্ষ আছে, আৰু সেই ক্ষমতাটো আমি পৰিলক্ষিত হ'ব লাগে। আমি ভাৰতবৰ্ষৰ চৰকাৰ প্লাছ আমাৰ অসম চৰকাৰে এই দাবী কৰিছোঁ, যিহেতু হাতবনিৰ দেশত আমাৰ অসমখনো আছে। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি দাবী কৰিছোঁ এই বস্তুটোলৈ যাতে গুৰুত্ব প্ৰকাশ কৰে আৰু তাৰ বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যিটো বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, এইটো যাতে অদূৰ ভৱিষ্যত আৰু নহয়। এইটো যাতে পৃথিৱীৰ ভিতৰত এটা হিন্দুৰ ওপৰত অত্যাচাৰ লাষ্ট এটা হ'ব লাগে, ইমানে মই কামনা কৰিছোঁ।